কৃষ্ণ কলিয়া তুমি শ্যাম বরণিয়া গরুর বাহনে হাতে সারি অস্ত্রধারী এ রাম রাম ধুনি
কৃষ্ণ কৃষ্ণ হৰি ও ৰাম দিহা নামৰ যিটো প্ৰণালীকেইটা অকণমান শিকি ল'ব ভৱিষ্যতলৈ। প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, যিকণ ভুল গুটি ৰৈ গৈছে সেইকণ যাতে শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ সন্মতি দিয়ক। ধন্যবাদ থাকিলে আপোনাৰ। প্ৰথম ভুল হৈছে আপোনালোকৰ নিৰ্বাচন। এই নামফাঁকিত আপুনি এনেকৈ যিধৰণে গাইছে নহয়, আপুনি এইটো দিহা নাম হোৱা নাই, দিহাসুৰীয়া গীত হৈছে। দিহাসুৰীয়া গীত আৰু দিহা নাম এটা সম্পূৰ্ণ বেলেগ, দুইটাৰ পাৰ্থক্যটো অকণমান বুজিবলৈ চেষ্টা কৰিব আৰু আপোনালোকে মাজে মাজে আৰ কৈছে। দিহা নামত আৰ নকয় নহয় সেইটো কেতিয়াও আগলৈ নকৰিব দেই। এইটো কিন্তু ভাল হৈছে। নাম প্ৰেমৰ জৰি হে নাম প্ৰেমৰ জৰি, ইমান ধুনীয়াকৈ আছে। ভকত আৰু ভগৱন্তক একাকাৰ কৰি সেই দ্ৰুতলয়ত সেই ফাঁকি দিহাও হ'ল, আপোনাৰ গায়কীও হ'ল, তালমানখিনিও অলপ উঠিলে। বাকী মধ্যম আৰু বিলম্বনত একোৱে হোৱা নাই। নজনাটো একো ডাঙৰ কথা নহয় অকণমান শিকি ল'ব লাগে। এজন গুৰু ধৰিব, ভালকৈ শিকিব, নিশ্চয় সফল। ও হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ শংকৰ গুৰুৱে গুণমালা লিখিলে ভাগৱত ভাঙনি কৰি গুণমালা লিখিলে ভকতক জনালে ভুৰুকাত ভৰালে হাতী শংকৰ গুৰুৱে গুণমালা লিখিলে ভাগৱত ভাঙনি কৰি গুণমালা লিখিলে ভকতক জনালে ভুৰুকাত ভৰালে হাতী ৰাম কৃষ্ণ ৰূপে হৰি অৱতাৰ ধৰি হৰিল ভূমিৰ ভাৰ শংকৰ ৰূপে হৰি অৱতাৰ ধৰি কৰিলে ধৰ্ম প্ৰচাৰ। শংকৰ গুৰুৱে গুণমালা লিখিলে ভাগৱত ভাঙনি কৰি গুণমালা লিখিলে ভকতক জনালে ভুৰুকাত ভৰালে হাতী ৰাম ৰাম শংকৰে আঁকিলে বৈকুণ্ঠৰ চিত্ৰপট 7 দিন 7 ৰাতি গুণি চতুৰ্দিশ হন্তে প্ৰজা সব আহে
আতি অদ্ভুত শুনি জয় গুৰু শংকৰ হে উজাই বেলগুৰি ভাতি বৰ পেটা মধ্যে বৰ দুৱা থান ঐ শংকৰ গুৰুৱে ভাওনা পাতিলে চিহ্ন যাত্ৰা থলে নাম উজাই বেলগুৰি ভাতি বৰ পেটা মধ্যে বৰ দুৱা থান শংকৰ গুৰুৱে ভাওনা পাতিলে চিহ্ন যাত্ৰা থলে নাম প্ৰথম প্ৰৱেশ আপুনি নাচন্ত জগতৰ গুৰু শংকৰ ঐ জগত মোহন নানা নৃত্য ভংগী মহিলা মন লোকৰ উজাই বেলগুৰি ভাতি বৰ পেটা মধ্যে বৰ দুৱা থান শংকৰ গুৰুৱে ভাওনা পাতিলে চিহ্ন যাত্ৰা থলে নাম শংকৰে লিখিলে মাধৱে বিলালে কলি ধৰি নামে হাৰে শংকৰে ৰচিলে নাম শংকৰে লিখিলে মাধৱে বিলালে কলি ধৰি নামে হাৰে শংকৰে ৰচিলে নাম দয়াৱন্ত সন্ত শীতল স্বভাৱ পৰম গুণে মহন্তয় শংকৰে ৰচিলে নাম শংকৰে লিখিলে মাধৱে বিলালে কলি ধৰি নামে হাৰে শংকৰে ৰচিলে নাম কৃষ্ণৰ ভকতি পন্থ প্ৰকাশিয়া পাতকী কটাৰী লন্তয় শংকৰে ৰচিলে নাম শংকৰে লিখিলে মাধৱে বিলালে কলি ধৰি নামে হাৰে শংকৰে ৰচিলে শংকৰে লিখিলে মাধৱে বিলালে কলি ধৰি নামে হাৰে শংকৰে ৰচিলে নাম শংকৰে লিখিলে মাধৱে বিলালে কলি ধৰি নামে হাৰে শংকৰে ৰচিলে নাম কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ ধন্য ধন্য কলিকালে ধন্য নৰতনু ভালে ধন্য ধন্য ভাৰত বৰিষ এই ভাৰতবৰ্ষত জন্ম লোৱা লোক সমস্তক ভাগৱতে কি বুলি কৈছে ধন্য বুলি কৈছে পুণ্যৱান পুৰুষ বুলি কৈছে জানিব মনুষ্যগণক বিশেষকৈ এতিয়া আমি এই ধন্য পুণ্যস্থলী ভাৰতভূমিত জন্মগ্ৰহণ কৰি ইয়াত জন্ম ল'বৰ কাৰণে আগৰ ৩৩ কোটি দেৱতাসকলেও সাধনা কৰি আছে যে কলিত গৈ নৰৰূপে কেনেকৈ আমি মনুষ্য জন্ম ল'ব পাৰোঁগৈ আজি গুৰুজনাই আমাক দি যোৱা যি দিহা নামৰ প্ৰণালী সেই প্ৰণালীত সুন্দৰ হৈছে আপোনালোকৰ ঘোষা পদ সংগতি পৰিৱেশন শৈলী খুব ভাল হৈছে কিন্তু আৰম্ভণিও ভাল মাজতে
ব্যতিক্ৰম ঘটিছে দ্ৰুতলৈলৈ যেতিয়া গৈছে আপোনালোকৰ তাল খেলি মেলি হৈ গ'ল, কাটি গ'ল নহয়। আপোনালোকে লক্ষ্য কৰিছে নাই ক'ব নোৱাৰোঁ। চাপৰি তাল সকলো বিসংগতি ঘটি গ'ল, নহ'লে একদম সুন্দৰ হৈছিলে। যিয়েই হওক সেই ভুলকণ পুনৰ যাতে নহয় তাৰ কাৰণে চেষ্টা কৰিব অকণমান। প্ৰভু চৰণত প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতলৈ তেওঁ গুণনাম শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ সন্মতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাৰ। ভাল হৈছে, আপোনালোকৰ পৰিৱেশন বৰ সুন্দৰ, কিন্তু গুৰুৱে কোৱাৰ দৰে আপুনি মধ্যমৰ পৰা দ্ৰুতত যাওঁতে ৰৈ দিব নালাগিছিলে আই। মধ্যমৰ পৰা 1 2 3 একাদিক্ৰমে উঠি যাব লাগে। মধ্যমৰ পৰা দ্ৰুতত যাওঁতে আপুনি এতিয়া শংকৰৰ নাম গ'লে গুৰুদেৱ, কৃষ্ণৰ নাম গ'লে বান্ধৱ কৃষ্ণ, সেইটো যদি আপুনি কৈ লয় নহয় তেতিয়া পালীসকলে গম পায়, উমান পায়, এটা লয়ৰ পৰা আপুনি আনটো লয়ত যাব। বুজি পাইছেনে? আপোনাৰ ভুল সেইখিনিতে হৈছে আই। আগলৈ আপুনি যেতিয়া মধ্যমৰ পৰা দ্ৰুতত যাব, এতিয়া মধ্যমৰ পৰা আপোনাৰ দ্ৰুতত যাওঁতে তাল কাটি গ'ল। আপুনি এচাপৰিত আপুনি আগে বজালে, আপোনাৰ লগৰ পাছৰগৰাকীয়ে তাৰ বাকীখিনি আকৌ একেবাৰে শেষত ধৰিছে তালটো। খন্তেকৰ কাৰণে, অলপৰ কাৰণে সেইখিনি কাটি গৈছে। সেইটো নহ'বৰ কাৰণে আই গুৰুদেৱ বুলি আপুনি কৈ ল'বচোন, তেতিয়া গম পাব তেওঁলোকে আমি তাৰমানে এতিয়া মধ্যমৰ পৰা দ্ৰুতত যাম, তেতিয়া সেই ভুলটো নহয়। বাকী মানে ঘোষা পদৰ ইমান সুন্দৰ সংগতি, বাকী আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 হৰত কালৰ ৰাতি অতি বিতপন ৰাস ক্ৰিয়া কৰিতে কৃষ্ণৰ হৈল মন। হৰত কালৰ ৰাতি অতি বিতপন ৰাস ক্ৰিয়া কৰিতে কৃষ্ণৰ হৈল মন। যত গোপী তত কৃষ্ণ বৃন্দাবনৰ মাজে ৰাধাক লৈয়া শ্ৰীকৃষ্ণে ৰাস লীলা
বাজে কৰতা চৌপাশে গোপী নাচে মাজতে গোৱা বান্ধৱ কৃষ্ণ আঘোণৰ পূৰ্ণিমাৰ জোনাক ৰাতি
বিলম্বন মধ্যম আৰু দ্ৰুতলৈ। এই বিলম্বনটো আপোনালোকৰ বিসংগতি ঘটি আছে, অকণমান এইটো শুদ্ধ কৰি লওঁ। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতলৈ শুদ্ধভাৱে মোৰ ভগৱন্তৰ গুণনাম গাবৰ কাৰণে তেওঁ সুমতি দিয়ক। বিলম্বনতাই 3টা মাত্ৰা ৰাখিহে চাপৰিটো, আপোনালোকে এটা মাত্ৰা ৰাখিয়ে চাপৰি বজাইছে। আৰু বিশেষকৈ মই তালিয়া বাপ দেখিছোঁ, ইমান উদাসীন ভকত কিয়? বাপ পাৱত কেতিয়াও ভৰি নেৰাখিব তাল বজাওঁতে দেই, এনেকৈ হাত নেৰাখিব, হাতকেইখন উঠাই ল'ব। মধ্যম আৰু দ্ৰুতত কিন্তু ধুনীয়াকৈ গলাই, মাতটো বৰ ধুনীয়াকৈ ওলালে, স্পষ্ট, সেইখিনি ধুনীয়া হৈছে। কিন্তু বিলম্বনটো আৰু অকণমান শিকিব, আখৰা কৰিব। ধন্যবাদ। হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ পুৱা গধূলি হৰিক কৰিবা স্মৰণ কৃষ্ণ নেৰিবা বৈষ্ণৱ হব হৰিৰ চৰণ ৰাম 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 নাম মুখে লৈ হৰিৰ হৃদয়ত লৈ সামফল কৰা বৈষ্ণৱ মনুষ্য জনম ৰাম ৰাম সামফল কৰা বৈষ্ণৱ মনুষ্য জনম ৰাম ৰাম পুৱা গধূলি হৰি কৰিবা স্মৰণ কৃষ্ণ নেৰিবা বৈষ্ণৱ হব হৰিৰ চৰণ ৰাম 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 নাম মুখে লৈ হৰিৰ হৃদয়ত লৈ সামফল কৰা বৈষ্ণৱ মনুষ্য জনম ৰাম ৰাম সামফল কৰা বৈষ্ণৱ মনুষ্য জনম ৰাম ৰাম শুনা কৃষ্ণৰ জন্ম কথা নকৰিও বৃথা কৃষ্ণ আতপৰে আন পুণ্য নাহিকে অন্যথা ৰাম ৰাম পূৰ্ণ ভূম বৈষ্ণৱ জন্ম আইবা সৌভাগ্যে সত্যৰে সংসাৰ কিনো কৰিবা লাগে ৰাম ৰাম পুৱা গধূলি হৰি কৰিবা স্মৰণ কৃষ্ণ নেৰিবা বৈষ্ণৱ হব হৰিৰ চৰণ ৰাম 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 নাম মুখে লৈ হৰিৰ হৃদয়ত লৈ সামফল কৰা বৈষ্ণৱ মনুষ্য জনম ৰাম ৰাম সামফল কৰা বৈষ্ণৱ মনুষ্য জনম বান্ধৱ কৃষ্ণ 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 এ ৰাম হে কৰ্ণে শুনা কৃষ্ণ কথা মুখে লোৱা কৃষ্ণৰ নাম হে লোৱা সবে নকৰিবা হেলা এই হৰি নামে জীৱকো তৰিব হে মৰণ সংকটৰ বেলা
কৃষ্ণ 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 বুলি মোৰ চলি যাওক প্ৰাণ কোন বন্ধু হ'ব পাৰে কৃষ্ণৰ সমান কৃষ্ণ 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 বুলি মোৰ চলি যাওক প্ৰাণ কোন বন্ধু হ'ব পাৰে কৃষ্ণৰ সমান কৰ জোৰে মাগো প্ৰভু কৰোণা তোমাৰ জানো জানো প্ৰভু তুমি দয়াৰে আধাৰ কৃষ্ণ 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 বুলি মোৰ চলি যাওক প্ৰাণ কোন বন্ধু হ'ব পাৰে কৃষ্ণৰ সমান বান হ'ব কৃষ্ণ 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 এ ৰাম এহে নজানি বৈষ্ণৱ হ'ব হেলুৱা কৃষ্ণৰ নাম হে কোনো বন্ধু হ'ব পাৰে কৃষ্ণৰ সমান বান হ'ব কৃষ্ণ 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 হে বৈষ্ণৱ হ'ব ৰাম নাম নোলোৱা কিয় বৈষ্ণৱ হ'ব হৰি নাম নোলোৱা কিয় অ দেহা থাকে মানে লোৱা হৰি নাম দেহা গ'লে পাবলৈ নাই বৈষ্ণৱ হ'ব ৰাম নাম নোলোৱা কিয় বৈষ্ণৱ হ'ব হৰি নাম নোলোৱা কিয় হে বৈষ্ণৱ হ'ব ৰাম নাম নোলোৱা কিয় বৈষ্ণৱ হ'ব হৰি নাম নোলোৱা কিয় অ দেহা থাকে মানে লোৱা হৰি নাম দেহা গ'লে পাবলৈ নাই বৈষ্ণৱ হ'ব ৰাম নাম নোলোৱা কিয় বৈষ্ণৱ হ'ব হৰি নাম নোলোৱা কিয় অ লোৱা ভূত চিতে বৈষ্ণৱ হ'ব হৰি নামে হাৰি বৈষ্ণৱ হ'ব সপনাতে ভাগৱত চাই বৈষ্ণৱ হ'ব ৰাম নাম নোলোৱা কিয় বৈষ্ণৱ হ'ব হৰি নাম নোলোৱা কিয় হে বৈষ্ণৱ হ'ব ৰাম নাম নোলোৱা কিয় বৈষ্ণৱ হ'ব হৰি নাম নোলোৱা কিয় হে বৈষ্ণৱ হ'ব ৰাম নাম নোলোৱা কিয় বৈষ্ণৱ হ'ব হৰি নাম নোলোৱা কিয় ৰাম জয় হৰি কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম কৃষ্ণ ভাল হৈছে পৰিৱেশনটো মুখে ৰাম নাম আৰু হৃদয়ত তেওঁৰ ৰূপ স্থাপন কৰি একান্ত মনে যি শ্ৰৱণ কীৰ্তন কৰিবলগীয়া ঠিক তেনেধৰণে হৈছে কিন্তু এই শৈলীটো আৰু অকণমান দ্বিতীয় নম্বৰৰ যিটো ভাঙনি সেইটোত আৰু অকণমান উঠিব লাগে সেইকণ উঠাই ল'ব ভৱিষ্যতলৈ ভাল হৈছে প্ৰভু ভগৱন্তই আপোনাৰ হ'ব সৌমতি প্ৰদান কৰক যাতে ভৱিষ্যতলৈ কোনো ভুল নোহোৱাকৈ তেওঁৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি থাকিবৰ কাৰণে ধন্যবাদ থাকিল আপোনাসকললৈ আইসকল সঁচাকৈ বৰ সুন্দৰ হৈছে দেই পৰিৱেশন তাল মান গোটেইখিনি বৰ সুন্দৰ হৈছে আইগৰাকীয়ে ইমান ধুনীয়াকৈ উচ্চাৰণো ইমান স্পষ্ট দিহাপদৰ সংগতিও ইমান ধুনীয়াকৈ বৈষ্ণৱ হব লোৱা হৰিনাম হৰিৰ বিনে গতি নাই ইমান সুন্দৰ লাগিলে বৰ ভাল লাগিলে খালি আই এটাই অকণমান আপুনি লক্ষ্য কৰিব ভাঙনিৰ আগত কেতিয়াও বান্ধৱ কৃষ্ণ নক'ব সেই বস্তুটো অকণমান শুধৰাই ল'ব দেই ভাঙনিৰ পাছতহে বান্ধৱ কৃষ্ণ সেই কথাটো আগলৈ মনত ৰাখিব বাকী সঁচাকৈ বৰ সুন্দৰ হৈছে বৰ ভাল লাগিছে চেষ্টা অব্যাহত ৰাখক আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ধন্যবাদ